ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ বাবে একাধিক ক্ৰমে ৩টা অধ্যায়ৰ পৰা আগন্তুক পৰীক্ষাৰ বাবে 1 মাৰ্কৰ কুৱেশ্যন এনচাৰসমূহ লৈ আহিছোঁ। প্ৰথমে আহিছোঁ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ ওপৰত। ইয়াতে এটি কথা কওঁ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, পৰৱৰ্তী ভিডিঅ'সমূহ সময়ত পাবলৈ ছাবস্ক্ৰাইব কৰি থবা। এতিয়া আহোঁ প্ৰথম প্ৰশ্ন, মুদ্ৰা কাক বোলে বা মুদ্ৰাৰ সংজ্ঞা দিয়া। আমি জানো যে বৰ্তমান যুগত মুদ্ৰাৰ ভূমিকা কি বা মুদ্ৰা কি বস্তু সকলোৱে জানো। যিকোনো প্ৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাত মুদ্ৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মুদ্ৰা এককৰ জৰিয়তে দৰ স্তৰ দেখুওৱা হয়, মুদ্ৰাৰ জৰিয়তে আয় পৰিশোধ কৰা হয়। গতিকে মুদ্ৰাৰ ভূমিকা আমি ইমানেই গুৰুত্বপূৰ্ণ যে মুদ্ৰাৰ প্ৰধান কাৰ্য হৈছে দ্ৰব্য আৰু সেৱাৰ বিনিময় সহজসাধ্য কৰি তোলা। এতিয়া মুদ্ৰাৰ সংজ্ঞা দিয়া বুলি ক'ব লাগিব যে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা যিকোনো সামগ্ৰীয়ে হ'ল মুদ্ৰা। পণ্যৰ বিনিময় বুলিলে কি বুজা? অৰ্থাৎ মুদ্ৰাৰ ব্যৱহাৰ নকৰাকৈ যি অৰ্থনৈতিক বিনিময় কৰা হয় তাক কি বুলি কোৱা? পণ্যৰ বিনিময় বোলে। বা দ্ৰব্যৰ সলনি দ্ৰব্য লোৱা ব্যৱস্থাকে কি বুলি কোৱা হয়? পণ্য বিনিময় ব্যৱস্থা বুলি কোৱা হয়। বিনিময় প্ৰথাৰ এটা অসুবিধা লিখা। বস্তুসমূহৰ মূল্যৰ উপযুক্ত নিৰিখ নিৰ্ধাৰণত অসুবিধা। অৰ্থাৎ বিনিময় প্ৰথাত সঠিক মূল্য নিৰূপণত কি আছিল? অসুবিধা আছিল। কিন্তু মুদ্ৰাৰ আৱিষ্কাৰে এই অসুবিধাসমূহ দূৰ কৰিলে। বস্তুসমূহৰ মূল্যৰ যিটো উপযুক্ত নিৰিখ নিৰ্ধাৰণত বৰ্তমান কোনো অসুবিধা নাই। মুদ্ৰাৰ এটা বৈশিষ্ট্য লিখা। মুদ্ৰাৰ সাৰ্বজনীন গ্ৰহণযোগ্যতা গুণ আছে। অৰ্থাৎ মুদ্ৰা সকলো মানুহে সহজে মানি লয় আৰু ইয়াক সকলোৱে কি কয়? চিনি পায় বা ইয়াক গ্ৰহণ কৰিবৰ কাৰণে অস্বীকাৰ নকৰে। সকলোবোৰ সম্পদৰ ভিতৰত ডেছ হ'ল আটাইতকৈ তৰল। উত্তৰটো হ'ব মুদ্ৰা। বৰ্ধিত মূল্যস্তৰে মুদ্ৰাৰ ক্ৰয় ক্ষমতা ডেছ কৰে খালী ঠাই পূৰ কৰা। এনচাৰটো হ'ব হ্ৰাস কৰে। মুদ্ৰাৰ তাৰল্যভীতি বুলিলে কি বুজা? উত্তৰ, মানুহৰ নগদ মুদ্ৰা হাতত ৰখাৰ প্ৰতি থকা ইচ্ছা বা প্ৰৱণতা কি বুলি কোৱা হয়? মুদ্ৰাৰ তাৰল্যভীতি বোলা হয়। মানুহে প্ৰধানকৈ দুটা অভিপ্ৰায়েৰে মুদ্ৰা হাতত ৰাখিব বিচাৰে। এটা হ'ল লেনদেন অভিপ্ৰায় আৰু আনটো হ'ল ডেছ। কি হ'ব উত্তৰটো? কল্পনাপ্ৰসূত অভিপ্ৰায়। মুদ্ৰাৰ লেনদেন চাহিদাৰ সমীকৰণ M/D/2 কেটিৰ সোঁফালৰ টি অংশটো কি সূচাইছে? উত্তৰটো হ'ব টি অংশটো এক নিৰ্দিষ্ট সময়ৰ ভিতৰত হোৱা মুঠ লেনদেনক বুজাইছে। হিচাপৰ একক কি? হিচাপৰ একক হ'ল এক মান বিশিষ্ট জোখ মাপৰ একক। নেক্সট প্ৰশ্ন, মুদ্ৰাৰ ক্ৰয় ক্ষমতাৰ অৱনতি বুলিলে কি বুজা? মুদ্ৰাৰ ক্ৰয় ক্ষমতা আৰু মূল্য হ্ৰাস হোৱাকে কি বুলি কোৱা হয়? মুদ্ৰাৰ ক্ৰয় ক্ষমতাৰ অৱনতি বোলে। মুদ্ৰাৰ কল্পনাপ্ৰসূত চাহিদা আৰু সুদৰ হাৰৰ মাজত সম্পৰ্ক ডেছ খালী ঠাই পূৰ কৰা। উত্তৰটো হ'ব বিপৰীত ধৰ্মী। চাহিদা আমানতসমূহ বিহিত মুদ্ৰা হয় শুদ্ধ বা অশুদ্ধ লিখা। উত্তৰটো হ'ব চাহিদা আমানতসমূহ বিহিত মুদ্ৰা নহয়, তাৰমানে অশুদ্ধ। আমানত কি? আমানত হ'ল বেংকসমূহৰ সঞ্চয়ৰ পৰিমাণ। কেন্দ্ৰীয় বেংক কি? উত্তৰটো হ'ব এখন দেশৰ বিত্তীয় আৰু মৌদ্ৰিক ব্যৱস্থাৰ শীৰ্ষস্থানীয় অনুষ্ঠানটোৱে হ'ল কি? কেন্দ্ৰীয় বেংক। অৰ্থাৎ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। বাণিজ্যিক বেংক কি? বাণিজ্যিক বেংক হৈছে লাভৰ উদ্দেশ্যেৰে মুদ্ৰা আৰু ঋণৰ ব্যৱসায় কৰা এটা অনুষ্ঠান। পিছত বাণিজ্যিক বেংকৰ কাৰ্যাৱলী বা বাণিজ্যিক বেংকৰ উদ্দেশ্য সম্পৰ্কে বহলাই জানিবলৈ পাৰিবা। এই বিষয়ে মই পিছৰ ভিডিঅ'ত লৈ আহিম। ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। আমি জানো প্ৰত্যেক দেশতে একোটা কি থাকে? কেন্দ্ৰীয় বেংক থাকে। ভাৰতবৰ্ষৰ হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। বেংক হাৰ কি? উত্তৰটো হ'ব যি সুদৰ হাৰত কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহক ঋণ প্ৰদান কৰে তাক বেংক হাৰ বোলে। বেংক হাৰ হ'ল কেন্দ্ৰীয় বেংকৰ আগতে জানি থোৱা এটা মৌদ্ৰিক নিয়ন্ত্ৰণ এটা আহিলা। ভাৰতৰ ৰিজাৰ্ভ বেংকৰ এটি একচেটিয়া অধিকাৰ উল্লেখ কৰা। অৰ্থাৎ ৰিজাৰ্ভ বেংকৰ এনে এটি অধিকাৰ আছে যিটো আন বেংকসমূহে কৰিব নোৱাৰে। সেইটো হৈছে কাগজী নোটৰ প্ৰচলন বা ছপা কৰা। ভাৰতবৰ্ষত ধাতু মুদ্ৰাবোৰ কোনে প্ৰচলন কৰে?
উত্তৰটো হ'ব ভাৰত চৰকাৰে প্ৰচলন কৰে। মুদ্ৰাৰ যোগান মানে কি? জনসাধাৰণে কোনো এক নিৰ্দিষ্ট সময়ত মুদ্ৰাৰ সকলো ৰূপত কাগজী মুদ্ৰা, পইচা আৰু বেংক চাহিদা আমানত ৰখা মুদ্ৰাৰ মুঠ পুঁজিয়েই হৈছে মুদ্ৰাৰ যোগান। নেক্সট প্ৰশ্ন, চাহিদা আমানত কি? যি আমানতকাৰীয়ে যিকোনো সময়ত বেংকৰ পৰা উলিয়াই আনিব পাৰে সেয়াই হ'ল চাহিদা আমানত। মুকলি বজাৰ প্ৰক্ৰিয়া বুলিলে কি বুজা? কেন্দ্ৰীয় বেংকে চৰকাৰী ঋণপত্ৰ জনসাধাৰণৰ ওচৰত বা সৰ্বসাধাৰণৰ ওচৰত মুকলি বজাৰত ক্ৰয় বিক্ৰয় কৰাকে মুকলি বজাৰ প্ৰক্ৰিয়া বোলে। মুকলি বজাৰ প্ৰক্ৰিয়াটো কেন্দ্ৰীয় বেংকৰ এটা ঋণ নিয়ন্ত্ৰণ আহিলা দেই, জানি থোৱা। ঋণ গুণক কি? ঋণ গুণক হৈছে মুঠ ঋণ আৰু নগদ সংৰক্ষণৰ অনুপাত। আদেশী মুদ্ৰা কি? যি মুদ্ৰা চৰকাৰী আদেশৰ জৰিয়তে গ্ৰহণ কৰা হয় তাক কি বুলি কোৱা হয়? আদেশী মুদ্ৰা বোলে। অৰ্থাৎ আদেশী মুদ্ৰাসমূহ কি কৰে? চৰকাৰে ইয়াৰ ওপৰত অধিকাৰ গ্ৰহণ কৰাৰ কাৰণে কি কৰিব লাগে? সকলোৱে ইয়াক গ্ৰহণীয় বুলি মানি ল'বলগীয়া হয়। উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা কি? যি মুদ্ৰা মৌলিক কৰ্তৃপক্ষ অৰ্থাৎ মৌলিক কৰ্তৃপক্ষ বা ভাৰতীয় ৰিজাৰ্ভ বেংকে অৰ্থনীতিত উৎপাদন বা নিয়ন্ত্ৰণ কৰে তাক কি বুলি কোৱা হয়? উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা বোলে। মুদ্ৰাৰ চাহিদা মানে কি? মুদ্ৰাৰ চাহিদাই মুদ্ৰা নগদ হিচাপে ৰখাৰ চাহিদা বুজায়। নেক্সট প্ৰশ্ন, বিহিত মুদ্ৰা কি? চৰকাৰে ঘোষণা কৰা যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত বা আইনসংগত তাক কি বুলি কয়? বিহিত মুদ্ৰা বোলে। বিহিত মুদ্ৰাৰ এটি উদাহৰণ দিয়া। বিহিত মুদ্ৰাৰ এটি উদাহৰণ বুলি কওঁতে আমি কইনছৰ বা ভঙিনীয়া পইচা আমি লিখিব পাৰোঁ। সংকীৰ্ণ মুদ্ৰা কি? মুদ্ৰাই যেতিয়া কেৱল বিনিময় কাৰ্যটো মানি আন আন কাৰ্যসমূহ আওকাণ কৰে তেতিয়া তাক কি বুলি কয়? সংকীৰ্ণ মুদ্ৰা বোলে। এবাৰ সংকীৰ্ণ মুদ্ৰাৰ এটি উদাহৰণ দিয়া। চলনহীন মুদ্ৰা আৰু বেংকৰ চাহিদা আমানত। এই ধৰণে মনত ৰাখিবা। চলিত আমানত কি? যি আমানত সঞ্চয়কাৰীয়ে যিকোনো সময়তে উলিয়াব পাৰে তাক কি বুলি কয়? চলিত আমানত বোলে। অবিহিত মুদ্ৰাৰ এটি উদাহৰণ দিয়া। অবিহিত মুদ্ৰাৰ এটি উদাহৰণ বুলিলে আমি লিখিব লাগিব চেক। চেক এবিধ অবিহিত মুদ্ৰা। বাছনিমূলক ঋণ কি? কেন্দ্ৰীয় বেংকে কিছুমান খণ্ডলৈ ঋণৰ যোগানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়ে আৰু আন কিছুমান খণ্ডত বাধা আৰোপ কৰে যাক বাছনিমূলক ঋণ বোলে। পূৰ্ণ মুদ্ৰা কাক বোলে? যি মুদ্ৰাৰ দ্ৰব্য মূল্য ইয়াৰ মুদ্ৰা মূল্যৰ সমান তাক কি বুলি কোৱা হয়? পূৰ্ণ মুদ্ৰা বোলে। পূৰ্ণ মুদ্ৰাৰ এটি উদাহৰণ দিয়া। সোণৰ মোহৰবোৰ স্বৰ্ণমান ব্যৱস্থাত পূৰ্ণ মুদ্ৰা আছিল। ঋণ মুদ্ৰা কি? যি মুদ্ৰাৰ ধাতুৰ মূল্যতকৈ ইয়াৰ মুদ্ৰা হিচাপে মূল্য বেছি তাক কি বুলি কোৱা হয়? ঋণ মুদ্ৰা বোলে। অৰ্থাৎ মুদ্ৰাটো যি ধাতুৰে বনোৱা হয় বা তৈয়াৰ কৰা হয় তাৰ মূল্য কি হয়? ইয়াৰ মুদ্ৰা হিচাপে বেছি। এবিধ ঋণ মুদ্ৰাৰ উদাহৰণ দিয়া। এবিধ ঋণ মুদ্ৰা হ'ল প্ৰতীক মুদ্ৰা। নিকট মুদ্ৰা কাক বোলে? নিকট মুদ্ৰা হৈছে প্ৰকৃত মুদ্ৰাৰ ওচৰ বিকল্প কিন্তু সম্পূৰ্ণ বিকল্প নহয়। মুদ্ৰাৰ দৰে ইয়াৰ বৈধ অনুমোদন নাথাকে। এবিধ নিকট মুদ্ৰাৰ উদাহৰণ দিয়া। চুক্তিপত্ৰ। কেতিয়াবা দুটা দিয়া আহিব পাৰে, চাৰিটা উদাহৰণ দিয়া আহিব পাৰে। তোমালোকে আনবিলাকো জানি থোৱা যে আনসমূহ হ'ল অংশপত্ৰ, হুণ্ডি, ট্ৰেজাৰী বিল, বাণিজ্যিক বিল, ঋণপত্ৰ আদিও নিকট মুদ্ৰাৰ উদাহৰণত পৰে। এবিধ উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰাৰ উদাহৰণ দিয়া। বাণিজ্যিক বেংকৰ নগদ জমা হ'ল এবিধ উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰাৰ উদাহৰণ। আন উদাহৰণসমূহ দিব পাৰা যে জনসাধাৰণৰ হাতত থকা চলনশীল মুদ্ৰা, ভাৰতৰ ৰিজাৰ্ভ বেংকৰ অন্যান্য জমাসমূহ। ডাকঘৰ কিয় বেংক বুলি বিবেচনা কৰা নহয়? ডাকঘৰে জনসাধাৰণক ঋণ প্ৰদান কৰিব নোৱাৰে বাবে বেংক বুলি বিবেচনা কৰা নহয় আৰু ই চেক প্ৰদান কৰিব নোৱাৰে, ই এটা কাৰণ। মুদ্ৰাৰ প্ৰচলন বেগ কি? এক নিৰ্দিষ্ট সময়ৰ ভিতৰত এক নিৰ্দিষ্ট পৰিমাণৰ মুদ্ৰাই যিমানবাৰ বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য কৰে সেয়াই হ'ল মুদ্ৰাৰ প্ৰচলন বেগ। বাণিজ্যিক বেংকৰ উদাহৰণ দিয়া। বাণিজ্যিক বেংকৰ উদাহৰণ হ'ল ভাৰতৰ ষ্টেট বেংক,
এলাহাবাদ বেংক, কানাড়া বেংক, পাঞ্জাব নেশ্যনেল বেংক ইত্যাদি। এইবোৰ হ'ল বাণিজ্যিক বেংকৰ উদাহৰণ। ঋণ প্ৰদান কৰিলে এটা বিত্তীয় অনুষ্ঠান বেংক হ'ব পাৰেনে? কাৰণ দৰ্শোৱা যে ঋণ প্ৰদান কৰিলে সকলোবোৰ বিত্তীয় অনুষ্ঠানৰ বাৰু বেংক হ'ব পাৰে নেকি? তাৰ কাৰণ জানি লোৱা। ঋণ প্ৰদান কৰিলে এটা বিত্তীয় অনুষ্ঠান বেংক হ'ব নোৱাৰে, কাৰণ জনসাধাৰণৰ চেকৰ সুবিধা থকা চাহিদা আমানত গ্ৰহণ নকৰে। বেংকৰ চুক্তিপত্ৰৰ ক্ৰয় বিক্ৰয় কি? বেংকে গ্ৰাহকৰ হৈ বিভিন্ন চুক্তিপত্ৰ যেনে অংশপত্ৰ, ষ্টক, বণ্ড, লাভাংশ আদি ক্ৰয় বিক্ৰয় কৰাকে বুজায়। স্থিৰ আমানত কি? স্থিৰ আমানত হৈছে সঞ্চয়কাৰীয়ে এক নিৰ্দিষ্ট সময়ছোৱাৰ বাবে বেংকত ৰখা আমানত, আৰু ই সময় উকলি গ'লে এই স্থিৰ আমানতসমূহ সঞ্চয়কাৰীয়ে কি কৰিব পাৰে? উলিয়াই ল'ব পাৰে। মুদ্ৰাৰ কাৰ্যাৱলী হিচাপে স্থগিত দেনা পাওনাৰ এটি উদাহৰণ দিয়া। মূলধন, ঋণৰ বাবদ সুদ, দৰমহা, পেঞ্চন ইত্যাদি স্থগিত দেনা পাওনাৰ মানদণ্ডৰ উদাহৰণ। বাণিজ্যিক বেংক উচ্চ সমতা সম্পন্ন মুদ্ৰাৰ যোগানধৰ্তা। শুদ্ধ বা অশুদ্ধ লিখা। উত্তৰ হ'ব অশুদ্ধ। বাণিজ্যিক বেংকে উচ্চ সমতা সম্পন্ন মুদ্ৰাৰ যোগান ধৰিব নোৱাৰে। আৰেষি মুদ্ৰাৰ উপাদানসমূহ কি কি? কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা। চেক মুদ্ৰা হয়নে? চেক মুদ্ৰা নহয়। ইয়াক গ্ৰহণ নকৰিলে আইন অমান্য কৰা নহয়। ই হ'ল অবিহিত মুদ্ৰাৰ উদাহৰণ, অৰ্থাৎ চেক বিহিত মুদ্ৰা নহয়, ই অবিহিত মুদ্ৰা। ইয়াক যদি কোনোবাই গ্ৰহণ নকৰে কোনো ধৰণে আইনগত ব্যৱস্থা ল'ব নোৱাৰে। মুদ্ৰাৰ এটা অসুবিধা লিখা। মুদ্ৰাই মূল্যৰ স্থিৰতা হেৰুৱালে মুদ্ৰাস্ফীতি বা অপস্ফীতিৰ সৃষ্টি হয়। এই বিষয়ে পিছত বহলাই জানিবা বাৰু। কাগজী মুদ্ৰাৰ এবিধ প্ৰকাৰ উল্লেখ কৰা। কাগজী মুদ্ৰাৰ প্ৰকাৰ কেইবাবিধো আছে, তাৰে ভিতৰত এবিধ এতিয়া জানা, প্ৰতিনিধিমূলক কাগজী মুদ্ৰা।